নমস্কাৰ, মই কৃষ্ণা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। বহুত ক্ষোভ আছে চৰকাৰখনৰ ওপৰত আৰু মেডিকেল ডিপাৰ্টমেণ্টৰ ওপৰত, সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ। হয়তো মোৰ ভুলো হ'ব পাৰে, কিছুমান কথা ভুল হ'লে আপোনালোকে শুধৰাই দিব। নাজানো কাৰণে ভিডিঅ'টো জানিবৰ কাৰণেও বনাইছোঁ আৰু মোৰ নিজৰ অভিজ্ঞতাৰ মেডিকেলত পেচেণ্ট লৈ গ'লে মেডিকেলত আমি অৱহেলিত হোৱা বিভিন্ন কাৰণত ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'ৰ যোগেদি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। হয়তো মোৰ ভুলো হ'ব পাৰে, আপোনালোকে শুধৰাই দিব বুলি আশা কৰিছোঁ। বিশেষ কাৰণটো হৈছে, আজি অলপ দিনৰ আগৰে পৰা আমি মেডিকেললৈ বহুদিনৰ পৰা নিজৰ ফেমিলি অনা নিয়া কৰি আছোঁ। মেডিকেলৰ লগতে বহুদিন জড়িত হৈ আছোঁ। বহুত ক্ষোভ আছে কিছুমান ডক্তৰ, কিছুমান মেডিকেল ডিপাৰ্টমেণ্টৰ প্ৰতি। সেইকাৰণে আজি ভিডিঅ'ৰ যোগেদি আপোনালোকক ক'ব বিচাৰিছোঁ। মেইন কথাটো হৈছে, চৰকাৰী মেডিকেল আৰু প্ৰাইভেট মেডিকেলৰ মাজত বহুত ডিফাৰেঞ্চ আছে। সেইটো কাৰণে আজি মই ভিডিঅ'টো বনাইছোঁ। কথাটো হৈছে এনেকুৱা, আজি 2-3 দিনৰ আগত মোৰ দেউতাক মেডিকেল কলেজত এডমিট কৰাইছিলোঁ। তাৰ অলপ অভিজ্ঞতা আৰু প্ৰাইভেট ব্যক্তিগত নাৰ্ছিং হোমৰ অলপ অভিজ্ঞতা লৈ দুয়োখিনিৰ মাজত আমাৰ কিমান অভিজ্ঞতা কি আছে সেই বিষয়ে আজি ক'ব বিচাৰিছোঁ। মেইন কথাটো ক'ম প্ৰথমে ব্যক্তিগত হস্পিটেলৰ বিষয়ে। ব্যক্তিগত হস্পিটেলবিলাকলৈ মানুহ কিয় যায়? যদি চৰকাৰী হস্পিটেলখনত আমাক বহুত ফাষ্ট ট্ৰিটমেণ্ট কৰে, তেতিয়া আমি ইমান পইচা পাতি খৰচ কৰি কেতিয়াও ব্যক্তিগত নাৰ্ছিং হোমত পেচেণ্ট এডমিট নকৰোঁ, নহয় জানো? যাৰ মেডিকেলৰ এইবিলাক অভিজ্ঞতা হৈছে, তেওঁলোকে বহুত দুখেৰে মোৰ লগত কথাখিনি শ্বেয়াৰ কৰিব, আৰু যাৰ নাই তেওঁলোকে মোৰ ভিডিঅ'টো চাব নালাগে। সেইকাৰণে মানে কৈছোঁ। ফাৰ্ষ্ট কথা হ'ল, প্ৰাইভেট নাৰ্ছিং হোমত আজি মোৰ 2 মাহৰ আগত মাক এডমিট কৰিছিলোঁ। তেতিয়া মই যিখিনি ট্ৰিটমেণ্ট পাইছিলোঁ, বহুত ফাষ্ট ট্ৰিটমেণ্ট। প্ৰেছাৰ ষ্ট্ৰ'ক পেচেণ্ট এজন ICUত থৈ কেনেধৰণে ট্ৰিটমেণ্ট কৰিছিলে, আচলতে যেনেধৰণে পইচা লৈছে তেনেকৈ কেয়াৰো কৰিছিল। কিয়? ডক্টৰখিনি কিছুমান চৰকাৰী হস্পিটেলৰ ডক্টৰখিনিয়ে প্ৰাইভেট নাৰ্ছিং হোমত চিকিৎসা কৰিবলৈ যায়। তাত যেনেধৰণে কথা পাতে, কিন্তু চৰকাৰী মেডিকেলত ডক্টৰবিলাকে সিমান পাত্তা নিদিয়ে। সেয়েহে আমাৰ মনত দুখ আছে। চৰকাৰী মেডিকেলবিলাকত যদি ইমান চৰকাৰে সুবিধা কৰি দিছে, তেতিয়াহ'লে চৰকাৰী মেডিকেলবিলাকত আমি ফাষ্ট ট্ৰিটমেণ্ট নাপাওঁ কিয়? এতিয়া আজি 2-3 দিনৰ আগত মোৰ দেউতাৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ গ'ল। মই মেডিকেল কলেজত এডমিট কৰালোঁ। চিষ্টাৰ এজনী, ফাৰ্ষ্ট কথা, চিষ্টাৰ এজনীক মই কৈছোঁ, চিষ্টাৰ লাইনটো এয়াৰটো যোৱা নাই, লাইনটো চেপেটা হৈ গৈছে, এয়াৰটো যাবৰ কাৰণে নিডুল এটা দিয়ক, মানে এয়াৰটো উলিয়াই দিয়ক। তেতিয়া চিষ্টাৰজনীয়ে মোক কৈছে, আমি এনেকৈয়ে দিওঁ। একদম লৰচৰ নহয়, মই 3 বাৰ ৰিকুৱেষ্ট কৰিছোঁ। তাৰপিছত মোক ক'লে কি, মই ক'লোঁ নিডুল এটা দিয়ক, মই নিজে এয়াৰটো উলিয়াই দিম। তেতিয়া ক'লে ইয়াতে আছে বোলে, আপুনি চিৰিঞ্জ এটা লৈ যাওক। আৰু মই চিৰিঞ্জ এটা নি নিডুলটো উলিয়াই এয়াৰটো মই নিজে খুচি দিছোঁ। তেতিয়া চিলাইনটো কিমানখিনি গৈছে, যোনটো মানে এয়াৰ তাত সোমাই আছিলে সেইটো ওলাই গৈছে। তেতিয়া মই চিলাইনটো আধা শেষ হৈছে, তেতিয়া গম পাইছোঁ। ছেকেণ্ড কথা হ'ল, চিষ্টাৰজনী চিলাইনটো শেষ হ'ব হ'ল। তেতিয়া চিষ্টাৰজনীক কৈছোঁ, চিষ্টাৰ চিলাইনটো শেষ হৈছে, খুলি দিয়ক। 2জনী চিষ্টাৰ গৈছে। এজনী চিষ্টাৰে কৈছে, মই হাত ধুই আহিলোঁ। ইজনীক কৈছে, তুমি খুলি দিয়াচোন। আচলতে চৰকাৰী বিভাগৰ নাৰ্ছবিলাক তেনেকুৱা নেকি? চৰকাৰে আজি ইমান দৰমহা দিছে, যদি পেচেণ্টক যদি ভালকৈ সেৱা শুশ্ৰূষা কৰিবই নোৱাৰে, তেতিয়াহ'লে সমাজ সেৱা কৰিবই নালাগে আৰু মেডিকেল বিভাগ পঢ়িব নালাগে, মোৰ মতে ফাৰ্ষ্ট কথা। আৰু প্ৰাইভেট নাৰ্ছিং হোমত চিষ্টাৰবিলাকে খুব কম দৰমহা পায়, কিন্তু বহুত ধুনীয়াকৈ মানুহক শুশ্ৰূষা কৰে। সেইটো বহুত বেছি ভাল লাগে। পইচা খৰচ হয় প্ৰাইভেট নাৰ্ছিং হোমত, কিন্তু বহুত ধুনীয়াকৈ কেয়াৰ লয় আৰু ডক্টৰেও বহুত ধুনীয়াকৈ কথা পাতে। কিন্তু একেকেইজন ডক্টৰে কিন্তু চৰকাৰী মেডিকেলত কথা নাপাতে। সেইকাৰণে মানে ক'ব বিচাৰিছোঁ, এজন চিৰিয়াছ পেচেণ্ট মেডিচিন ৱাৰ্ডত ৰাখিছে, প্ৰেছাৰ ষ্ট্ৰ'ক পেচেণ্ট এজন, একো ভাল ট্ৰিটমেণ্ট নেদেখিলোঁ। সেইকাৰণে আমি 4 দিন ৰাখি আমাৰ দেউতাক, টকা পইচাৰ অভাৱ যিহেতু, 2 মাহৰ আগত মাক প্ৰেছাৰ ষ্ট্ৰ'কৰ কাৰণে নাৰ্ছিং হোমত এডমিট কৰিছোঁ, আৰু 2 মাহৰ পাছত আজি 4-5 দিনৰ আগত মোৰ দেউতাক মেডিকেল কলেজত এডমিট কৰিছোঁ। বহুত ডিফাৰেঞ্চ পালোঁ। তেনেকুৱা হ'ব নালাগে। আৰু এটা কথা হ'ল, আজি কেইমাহমানৰ আগত মেডিকেল কলেজত মোৰ পেহী এজনীয়ে অপাৰেশ্যন কৰিছিলে, জৰায়ু প্ৰব্লেম আছিলে। তেতিয়া ব্লাড প্ৰয়োজন হৈছে। মই ফোন কৰি বহুত মানে মেনেজ কৰি মোৰ ফ্ৰেণ্ড এজনীৰ পৰা 1 পেকেট মানে ব্লাড দিবৰ কাৰণে পঠাইছোঁ। বহুত মানে কিছুমান ব্লাড ডনাৰলৈ মই ফোন কৰিছোঁ, বহুত মানুহলৈ ফোন কৰিলোঁ, কিন্তু মোৰ লগৰ এজনীয়ে তেওঁৰ হাজবেণ্ডে ব্লাড 1 পেকেট দিছে। কিছুমান মানুহে ব্লাড দিবলৈ যেতিয়া যায়, আমি লৈ যাওঁ, আমাৰ এটা
লৈ যোৱা ভাড়া দিব লাগে, হয়তো আমাৰ মৰম চেনেহ আমি কিবা এটা দিওঁ, হয়তো তেওঁলোকে ল'ব নিবিচাৰিলেও মানে আমাৰ এটা দায়িত্ব আছে, আমি দিব লাগে। আৰু কিছুমানে লয়, হয়তো কিছুমানে নলয়, লওক বা নলওক। আৰু ব্লাডটো যোগাৰ কৰিবলৈ কয়, আমিতো লৈ যাওঁতে খৰচা হয় পেচেণ্টটোক ডক্টৰে কি আগতীয়াকৈ নাজানে নেকি যে এই পেচেণ্টটোক ব্লাড দৰকাৰ হ'ব নে নহ'ব? ঠিক আছে বাৰু, তেওঁলোকে আগতীয়াকৈ আমাক দৰকাৰ হ'ব বুলি এডভান্স ব্লাড 1 পেকেট 2 পেকেট যি বিচাৰে আমি আনি দিওঁ। সেই ব্লাড পেকেটৰ দামটোনো কিমান মই নাজানো, কোনোবাই যদি মোৰ ভিডিঅ' চাই জনাব। আৰু সেই ব্লাড পেকেটটো যদি পেচেণ্টটোক নিদিয়ে, সেই ব্লাড পেকেটটো কি কৰে? আমাকতো সেই পইচাটো ৰিটাৰ্ণ নকৰে। সেই ব্লাড পেকেটটো কিজানি আমাৰ ব্লাড পেকেটটো বেলেগ পেচেণ্ট এজনক ৰোগী এজনক চাগে তেওঁলোকে বিক্ৰীয়ে কৰে। নহ'লে সেই ব্লাড পেকেট কি কৰিব? চৰকাৰী মেডিকেলত আমি চৰকাৰী বুলি কৈ পেলাই যদি প্ৰত্যেকটো বস্তু আমি নিজে যোগাৰ কৰিব লাগে, তেতিয়াহ'লে চৰকাৰী নামটো উঠাই প্ৰাইভেট কৰি দিয়ক। ইমানেই অৱহেলিত আচলতে নাৰ্ছ ডক্টৰ মেডিকেল বিভাগ তেনেকুৱা হ'ব নালাগে। মেডিকেলত হয়তো 5-10 মিনিট আগতেই যদি কিবা ট্ৰিটমেণ্ট এটা পায়, মানুহ এজন হয়তো জীৱনটো বচাবও পাৰে। সেইকাৰণে লৰালৰিকৈ মানুহে মেডিকেললৈ নিয়ে। যি দেখিছোঁ ইমান চৰকাৰে সুবিধা দিছে, সুবিধাখিনি ঠিকেই লৈছে, কিন্তু কামখিনি ভালদৰে কৰা দেখা নাই। চৰকাৰলৈ মোৰ অনুৰোধ, গভৰ্ণমেণ্ট হস্পিটেলবিলাকত আপোনালোকে অলপ চকু দিব। অকল মেডিকেলখিনি বনাই ডাঙৰ মেডিকেল অট্টালিকা বিল্ডিং বনাই নাৰ্ছ ডক্টৰক কোৱাৰ্টাৰ দি ৰাখিলে নহয়। আৰু যিবিলাক এতিয়া হস্পিটেল বনাই আছে, আমাৰ ইয়াত ইমান যন্ত্ৰ পাতি নাই কিয়? এতিয়া যোনখন চৰাইদেউ চিভিল হস্পিটেলত পেচেণ্টটো নিয়াৰ লগে লগে ৰেফাৰ কৰে ডিব্ৰুগড়লৈ। কিয়? চৰকাৰী সকলোতে চৰকাৰী বুলি ধুমধাল বজাই থাকে চৰকাৰে। কিন্তু চৰকাৰী মেডিকেলত কি পায়? 5 টকীয়া চিৰিঞ্জ এটাৰ বাহিৰে মেডিকেলখনলৈ যোৱাৰ লগে লগে ইনজেকশ্যনটো ফাৰ্মাচীলৈ কিনিবলৈ দৌৰিব লাগে। প্ৰত্যেকটো বস্তুৱে কিনিব লাগে। তেতিয়াহ'লে চৰকাৰী মেডিকেলখনক চৰকাৰী বুলি কিয় নাম দিছে? কিয় মানুহক আমাক চৰকাৰী বুলি কৈ লোভ দিছে? যদি চৰকাৰী নহয় প্ৰাইভেটে কৰি দিয়ক, তেতিয়াতো মানুহে আশা নকৰে, কেতিয়াও আশা নকৰে, আমিও আশা নকৰোঁ। আৰু চৰকাৰলৈ অনুৰোধ, মেডিকেল বিভাগৰ ওপৰত আপোনালোকে সম্পূৰ্ণ চকু দিব। কোনো ৰোগীক যাতে নাৰ্ছ ডক্টৰবিলাকে অৱহেলা নকৰে, সেয়ে মোৰ অনুৰোধ। বহুত অৱহেলিত আছে, মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। ইমান টকা দৰমহা দি চৰকাৰী মেডিকেলবিলাক যে খুলিছে, আমাৰ নিবনুৱা দৰিদ্ৰ হিমালয় ৰেখাৰ তলৰ ৰোগীসকলে মানে ট্ৰিটমেণ্টটো আমাৰ ফাষ্ট হ'ব লাগে, অৱহেলিত হ'ব নালাগে। নাৰ্ছ ডক্টৰক অতি শীঘ্ৰে চৰকাৰে চকু দিয়ক, মই অনুৰোধ কৰিছোঁ। আজি হয়তো মোৰ লগত হৈছে, কাইলৈ হয়তো আপোনালোকৰ লগতো হ'ব পাৰে। সেইকাৰণে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। যদি কাৰোবাৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ইউটিউবত চাই থাকে ছাবস্ক্ৰাইব কৰিব।